ভন্টি ভন্টি এই ভিতৰৰ পৰা ফোনটো লৈ আছোন নিছো ৰ এইটো ল দাদা তই দোকানলৈ যাও নি কিয় বা সুধিলি তেন্তে চিপছ পেকেট মোলৈ লৈ আনিবি ঠিক আছে শুন ক ভালকে থাকিবি আৰু ঘৰৰ দৰ্জা চৰ্জাবোৰ মাৰি থবি হ'ব দে মই দেখিছিলো তই ঠিকে কৈছ সন্তোষ হে এডাল কলা মানুহ শুনিছে চিঞৰিছে যে তাৰ লগত ফেনে আছো এইহেন বহুত ৰূপিয়াখন আতৈ তই নুবুজিবি এইবোৰ কথা ঐ কি হ'ল সেইটো ক বলচোন দোকানৰ পৰা আহোঁগে সেইখা কবলৈকে ইমানকে চিঞৰিব লাগে নেকি ব'ল আকৌ ব'ল হ'ব চিকটা চিপ দুপেকেট আৰু মিঠাইৰ বটল এটা দি দিবচোন হৈ গ'লা ব'ল লাগি ব'ল মই গমেই নাপাওঁ নহয় বেলেগ মাইকী পালি চাগে নিজে কথা কওঁ নহয় তই কোননো বেলেগ মাইকী পাম বাৰু হ'ব কেনেবাকে গম পালে ন তোৰ চকুকেইটা উলিয়াই দিম মই হ'ব মোৰ গোসাঁনী এতিয়া যাওঁ দে দেৰি হৈছে হ'ব দে তেল মাৰিব নালাগে জনা আছে আৰু শুন আবেলি পুখুৰী পাৰলৈ আহিবি কথা এটা আছে হ'ব যাম নহয় এতিয়া মই মনত থবি আকৌ হ'ব যা কি হ'ল কেলে মাছিল ক অথনিবা ৰৈ আছো তই ইমান দেৰি কৰিলি যে এই ৰক্তিমহঁতৰ কাম এটা আছিলো সেইকাৰণে আহোঁতে দেৰি হৈ গ'ল থাকিবতো তোৰ ৰক্তিমহঁতৰ ঘৰত কাম নাথাকি কাৰ ঘৰত কাম থাকিব এই চব কথাতে ফকতীয়া নকৰিবিচোন তইতো জানই ৰক্তিমৰ মাক দেউতাক নাই আৰু অকলশৰীয়া ল'ৰা ভনীয়েকক পঢ়াইছে শুনাইছে তুলি তালি ডাঙৰ দীঘলো কৰিছে এই তেনেকৈ ক'লে বেয়া লাগে নহয় মই বুজি পাওঁ নহয় এনে ধেমালিহে কৰিছিলো শুন না কি হ'ল কচোন কচোন শুনি আছো নহয় কথা এটা আছিলে কৈ যা আমাৰ ঘৰত বিয়া কথা কেতিয়া কবিগে নহ'লে মই বেলেগলৈ পলাই গুচি যাম কৈ দিছো কিন্তু এই যা তোৰ কাৰণে কোনোবা ল'ৰা ৰৈ আছে নহয় কথা ক'বলৈ আহিছে সঁচাই কৈ দিলো কিন্তু কথাটো পিছত তই মোক নাপাবি হ'ব দে বৰ বেছিয়ে কৰ তই মই যাম নহয় তোৰ ঘৰত কথা পাতিবলৈ চিন্তা কৰিব নালাগে দে কিন্তু মই হ'লে এতিয়াই কৈ দিলো হ'ব আই মই যাম নহয় মই গৈ আছোঁ দে হ'ব মই যাওঁ এতিয়া দেৰি হ'লে ঘৰত চিন্তা কৰি থাকিব হ'ব দে যা ঠিক আছে দাদা মই যাওঁ দে তই থাক তই যাব ওলালে ঠিক আছে ভালকে যাবি হ'ব দে তই চিন্তা কৰি থাকিব নালাগে নহয় মই এতিয়া ডাঙৰ হ'লো এজনী যা আজি পখিলা অকলে কলে যে মোক কোৱা হ'লে মই লৈ আহিলোগেহেঁতেন চাওঁ বাট এৰি দে মোক আই ঐ দেহি ইমান কোমল মিঠা মাত
লাজ লগা নাই নি মাৰে বাপেৰে শিকোৱা নাই নি এজনী ছোৱালী কেনেকৈ কথা ক'ব লাগে মোৰ মা দেউতা নাম লৈ কথা নকবি বুজিছ যিটো ৰাস্তাই অহা যোৱা কৰি আছ ন চাবি কিন্তু ৰাস্তা বন্ধ কৰি দিম কি হ'ল তোৰ এইটো কি তোৰ বাপেৰে বনোৱা ৰাস্তা নেকি ইমান দমত কথা নকবি বুজিছ ঐ ছোৱালী বেছি কথা নকবি কিন্তু চাই ল'ম তোক মই চাওঁ ৰাস্তা পৰা আঁতৰ হ যদি আঁতৰি নিদিও কি কৰিবি মোক একেপাত চেনেলৰ ওচৰত তোৰ দাঁত সৰি যাব গম পাই যাবি বেছি কথা নকবি কিন্তু মুহাৰি পেলাম এই চব মানে আবে ই মোক দম দি গ'ল বে ঐ ছোৱালী বেছি লেভেল দি লাভ নাই তোক এদিন মই নিজৰ কৰিহে এৰিম চাই থাক ঐ যা 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 ঐ দন্দুৰি কি হ'ল ক এই সন্ধিয়াখন মাতি পঠিয়ালি যে কি হ'ল কচোন ঐ শুনচোন আজি কথা এটা শুনিছিলোঁ ঘৰত কি কথা এই ৰক্তিমৰ ভনীয়েকৰ বোলে কিবা এটা হৈছে বোলে হয় নি কথাটো ৰক্তিমৰ ভনীয়েকৰ বৰ ডাঙৰ বেমাৰ এটা হৈ আছে কি কৰিবা বেচাৰাটোৰ কথা উপায় নাই আৰু ঘৰখনত এটাই ল'ৰা মাক দেউতাক নাই সিয়ে তাক চোৱা চিতা কৰিবলগীয়া হৈছে তই ক'ত শুনিলি কথাটো মই আজি ঘৰত শুনিলোঁ গাঁৱত সকলোৱে জানে ৰক্তিমৰ ভনীয়েকৰ ব্লাড কেঞ্চাৰ হৈছে কি কৰিব সি উপায় নাই এতিয়াতো ভগৱানকে খাতি কৰিবলগীয়া হৈছে হ'ব দে মনটো দুখ কৰিব নালাগে মই বুজি পাইছোঁ তাকেহে বলচোন তিনিআলি ফালে এপাক যাওঁ ব'ল যাম ব'ল মনটোকে ভাল লাগিব আতৰি দেখোন ক'ৰ পৰা আহিলি এই ডক্টৰৰ ওচৰৰ পৰা আহিলোগৈ কিবা হৈছে নেকি আতৰি ভণ্টি অলপ গা ভাল নাই ঠিক আছে তেতিয়া আতৰি এতিয়া আৰু মই গৈ থাকোঁ ঘৰতো মানুহ নাই ভণ্টিও টিউশ্যনৰ পৰা আহিব হ'ল হয় গৈ থাকোঁ দিয়ক ঠিক আছে লগ পাম আতৰি আহিছোঁ ঠিকে আছে চব এচব আজি কিন্তু পখিলাজনীক বৰ ধুনীয়া লাগিছে অনুমতি পালে কিন্তু ঘৰত থৈ আহিব পাৰো ঐ তই যে সদায় সদায় ৰাস্তাত মোক এনেকে আগচি ধৰ তোৰ কি লাজ নালাগে লাজ এইটো কি বস্তু এইটো ধৰণ মই চিনিয়ে নাপাওঁ অভদ্ৰ চব কৰবাৰ তেনেকৈনো কিয় কোৱা মোৰ পখিলাজনী এই লাজ নাইকিয়া চব এচব মানে পিছফালৰ পৰা পখিলাজনীক দেখি আজি বৰ বেছিয়ে ধুনীয়া লাগিছে পাই কি যে ধুনীয়া তাই ভণ্টি লচোন দৰৱবোৰ সময়মতে খাবি নেখালেনো কেনেকৈ বেমাৰ ভাল হ'ব দাদা তইনো মোৰ কাৰণে কিয় ইমান কষ্ট কৰিব লাগে মইচোন এই পৃথিৱীত বেছি দিন নাথাকিম ঐ পাগল কি কথাবোৰ কৈ আছ তই তোৰ সকলোবোৰ ভাল হ'ব নহয় মোৰ ল পানী গিলাচ খাই দে লচোন ল পানী গিলাচ খাই দে দাদা মোৰ গাটো আজি অলপ বেছিকৈ বেয়া লাগিছে মই বিচনাতে বাগৰি দিওঁগৈ নেকি হ'ব দে যা আতৰি আমি হৈছিলোঁ পাই আতৰি বহ হ'ব
বৰ্তমান ঠিকে আছেনে? নাই অ' তাৰ ৰাতিপুৱাৰ পৰা গাটো বৰ বেছিকৈ বেয়া লাগি আছে বুলি কৈছে। ভগৱানে কি অমংগল দেখাইছে জানো, একো ভাবিয়ে পোৱা নাই। দাদা দাদা অ' ভণ্টি কি হ'ল মানে? জানো অ' ভণ্টি অ' ভণ্টি ভণ্টি অ' ভণ্টি অ' ভণ্টি ঐ আৰে কি হ'ল মানে? আৰে কি হ'ল মানে? কি হ'ল আকৌ তাই? আৰে অ' এই ভণ্টি কি হ'ল আকৌ তাই? কি হ'ল ঐ ভণ্টি ঐ মোৰ ফালে চা আকৌ ভণ্টি কি হ'ল? ঐ ভণ্টি তই মোক নেমাত নেকি ভণ্টি ঐ ভণ্টি ভণ্টি ঐ তই মোক বৰ অকলশৰীয়া কৈ থৈ গ'লি যে ভণ্টি কি হৈ গ'ল? ঐ ভণ্টি 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 আজি একেবাৰে উদাস হৈ ৰ'ল। ভণ্টি তুমি যে নাই, সেই কথাবোৰ সেই স্মৃতিবোৰ বিজতৰীয়া হৈ ৰ'ল। তোমাৰ মুখৰ সেই শব্দবোৰ, তাহানিতে কৰা অভিমানবোৰ একেবাৰে নোহোৱা হৈ গ'ল। মৃত্যু তুমি সদায় মোক আশীৰ্বাদ কৰিবা। মৃত্যু কেৱল মৃত্যু মৃত্যু।